কেনেকৈ আগুৱাই লৈ যাব লাগিব, কেনেকৈ নিজৰ জাতীয় চেতনাক আগত ৰাখি কেনেকৈ নিজৰ জাতিকো লগত আগুৱাই লৈ যাব লাগিব, তাৰ কাৰণে চিন্তা কৰিব লাগিব আৰু নিজৰ জীৱন যাতে উজ্জ্বল হয় তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি যাব লাগিব। আৰু তেওঁলোকে যদি নিজৰ জীৱনটোকে যদি এটা কি কয় সফলভাৱে যদি গঢ়ি তুলিব পাৰে তেতিয়াহ'লে সেয়া দেশৰ কাৰণে ডাঙৰ অৱদান বুলি কয়। অসমৰ এজন বিদগ্ধ ভাষাবিদ, শিক্ষাবিদ আছিল আৰু ভাষা, জনগোষ্ঠীয় কৃষ্টি, সংস্কৃতি, সাহিত্য তাৰ লগতে অসমৰ শিক্ষা জগতখনলৈ তেখেতে অনবদ্য অৱদান আগবঢ়াই গৈছে। তেখেতক এই গোগামুখতে সমাধিস্থিত কৰা হৈছে, গতিকে এইটো তেখেতৰ সমাধি আৰু সমাধিৰ কাষতে তাবুৰাম টাইড স্মাৰক এটা পুথিভঁৰাল আৰু সংগ্ৰহালয় নিৰ্মাণ সম্পূৰ্ণ কৰি আজি আমি উদ্বোধন কৰিলো। আৰু এই সংগ্ৰহালয়ত তেখেতৰ জীৱন বৃত্ত আৰু তেখেতৰ ব্যক্তিগত সংগ্ৰহ এই গোটেইখিনি ইয়াত আছে। আৰু তেখেতৰ যিখিনি ব্যক্তিগত কিতাপ আছে এটা আছুতীয়া কোঠাত আমি সেইখিনি ৰাখিছো তেখেতৰ ব্যক্তিগত পুথিভঁৰাল হিচাপে। তাৰ উপৰিও মূলতঃ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাষা, সাহিত্য, সংস্কৃতি তাৰ লগত নৃতত্ব সেই বিষয়ক গ্ৰন্থৰ সংকলন আছে ইয়াতে। যিকোনো গৱেষক ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আহি থাকি এইখিনি অধ্যয়ন কৰাৰ সুযোগ সুবিধা পাব। স্থানীয় ছাত্ৰ ছাত্ৰী বা কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ থকা ব্যক্তিও ব্যৱহাৰ কৰিব পাৰিব ৰাজহুৱা পুথিভঁৰালটো। এই পুথিভঁৰালটোৰ পৰিচালনাৰ দায়িত্বত গোগামুখ মহাবিদ্যালয়ৰ যি লাইব্ৰেৰী বিভাগ আছে তেওঁলোক দায়িত্বত থাকিব। ইয়াৰ উপৰিও ইয়াতে এটা কনভেনশ্যন চেণ্টাৰ বা এটা মিটিং কৰাৰো সুযোগ সুবিধা ইয়াত আছে। মই ভাবো যে এই সংগ্ৰহালয় আৰু এই পুথিভঁৰালটোৱে নতুন প্ৰজন্মৰ বহুতখিনি প্ৰয়োজনীয়তা দূৰ কৰিব আৰু তেওঁলোকক অনুপ্ৰাণিত কৰিব। হয়, আজি এই প্ৰথম যিহেতু তেখেতৰ জন্ম দিৱস, সেই জন্ম দিৱসৰ যি উপলক্ষে ইতিমধ্যে তাবুৰাম টাইড ন্যাসে কেইটামান বঁটা ঘোষণা কৰা হৈছে। এটা তাবুৰাম টাইড সাহিত্য বঁটা, যিটো বঁটা প্ৰদান কৰা হ'ব য়েছে দৰ্জী থংচী, মূলতঃ অৰুণাচলৰ জনজাতীয় সমাজক তেওঁ প্লট হিচাপে লৈ যথেষ্ট অসমীয়া ভাষালৈ অনবদ্য সাহিত্যৰ অৱদান আগবঢ়াইছে। তাৰোপৰি মিচিং সাহিত্যৰ ক্ষেত্ৰত এটা তাবুৰাম টাইড মিচিং সাহিত্য বঁটা প্ৰদান কৰা হ'ব ডক্টৰ বিদ্যেশ্বৰ দলে ডাঙৰীয়াক। আৰু ৰজনীকান্ত বৰদলৈ তেওঁ প্ৰথম ঘূণাসুঁতিক গোটেই অসমক চিনাকি কৰাই দিছিল মিৰিজীয়ৰীৰ জৰিয়তে। সেই ঘূণাসুঁতিৰে সন্তান তাবুৰাম টাইড। গতিকে এই দিনটোৰ স্মৃতি লৈ আমি ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা এটা প্ৰদান কৰিম, যিটো জনজাতীয় সমাজক পটভূমি হিচাপে লৈ ৰচনা কৰা সাহিত্যৰ ক্ষেত্ৰত তেনে সাহিত্যিকক এই বঁটাটো প্ৰদান কৰা হ'ব। এইবাৰৰ বাবে পংকজ দত্ত তেখেতৰ পুথি লাঙাদেউ, সেইখন পুথিৰ বাবে পংকজ দত্তক নিৰ্বাচিত কৰিছে। গতিকে এই 3টা বঁটা আজি প্ৰদান কৰা হ'ব। কাৰণে দি আছে মোক, সেইটো কাৰণে বাছনি কৰিলে মই নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছো। নতুন কিবা আপোনাৰ কিতাপ আছে? নতুন কিতাপটো ওলাই থাকিব, কাৰণ আমাৰ কামেই হৈছে কিতাপ লিখা। এতিয়া এইটো চাকৰিৰ পৰা অৱসৰ লৈছো আৰু অন্য কামটো নাই, লিখা কামেই হৈ গৈছে এতিয়া। বৰ্তমান যি অসম সাহিত্য সভাই মৈত্ৰীবন্ধনৰ জৰিয়তে আচলতে কব আচলতে দীঘলীয়া কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন পদক্ষেপ লৈছে, তাক লৈ এখন মই সেইবিলাক বিষয়ে বৰ বেছি জ্ঞাত নহয়, আৰু জ্ঞাত হলেহে ক'ব পাৰি। কেনেকৈ আগুৱাই লৈ যাব লাগিব, কেনেকৈ নিজৰ জাতীয় চেতনাক আগত ৰাখি কেনেকৈ নিজৰ জাতিকো লগত আগুৱাই লৈ যাব লাগিব, তাৰ কাৰণে চিন্তা কৰিব লাগিব। আৰু নিজৰ জীৱন যাতে উজ্জ্বল হয় তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি যাব লাগিব। আৰু তেওঁলোকে যদি নিজৰ জীৱনটোকে যদি এটা কি কয় সফলভাৱে যদি গঢ়ি তুলিব পাৰে তেতিয়াহ'লে সেয়া দেশৰ কাৰণে ডাঙৰ অৱদান বুলি কয়। আৰু এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান অসমত গঢ় দি হ'ল, যিটো হ'ল
আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ। আৰু এই বছৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যাক আমি আমিলেক বুলি কওঁ, আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ। ইয়াক ডিমড ইউনিভাৰ্চিটিলৈ উন্নীত কৰা হ'ব আৰু তাৰ কাৰণে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ কাৰণে ৫০ কোটি টকাৰ এক অনুদান অসম চৰকাৰে ঘোষণা কৰিছে। ই কাজিৰঙাক প্ৰতিষ্ঠা কৰি থৈ গৈছে আৰু কাজিৰঙাৰ ৰেঞ্জাৰ হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু তেখেতে যেতিয়া কাৰ্যনিৰ্বাহ কৰিছিল বিশেষ গুৰুত্ব এইটোৱে আছিল যে তেখেত ভাৰতত নিৰ্বাচিত হোৱা নাছিল, তেখেত নিৰ্বাচিত হৈছিল ইংলেণ্ডৰ যি ইম্পেৰিয়েল ছাৰ্ভিচ, এই ইম্পেৰিয়েল ছাৰ্ভিচৰ অধীনত তেখেত নিৰ্বাচিত হৈ তেখেতে বিবাহ কৰালে ইন্দিৰা সেনাপতিক, যিগৰাকী ইন্দিৰা মিৰি নামে খ্যাত হ'ল। আৰু অৰুণাচল আৰু অসম এই দুয়োখন দেশৰ শিক্ষাত তেখেতে অভূতপূৰ্ব অৱদান আগবঢ়ায়। গতিকে মহিচন্দ্ৰ মিৰি আৰু ইন্দিৰা মিৰি এই সোৱণশিৰি পাৰৰেই অৱদান